দেশত ঘৰচীয়া হাতীৰ এনআৰচি অসমতো আৰম্ভ পোহনীয়া হাতীৰ গণনা প্ৰক্ৰিয়া এইবাৰ দেশজুৰি আৰম্ভ হৈছে ঘৰচীয়া হাতীৰ গণনা কেন্দ্ৰীয় চৰকাৰৰ বন মন্ত্ৰালয়ৰ উদ্যোগত আৰম্ভ কৰা হৈছে এই পদ্ধতিগত গণনা কাৰ্য সমগ্ৰ দেশত ঘৰচীয়া ৰূপত কিমানটা হাতী আবদ্ধ হৈ আছে তাৰ তথ্য নিশ্চিত কৰিবলৈকে এই পদক্ষেপ আগবঢ়াইছে ভাৰত চৰকাৰে এই গণনা প্ৰক্ৰিয়াত প্ৰতিটো হাতীৰ শাৰীৰিক জোখ দাঁত নখৰ বিৱৰণ তেজৰ নমুনা আদি সংগ্ৰহ কৰি নথিভুক্ত কৰা হ'ব এইবোৰৰ অন্তত কাণত লগাই দিয়া হ'ব মাইক্ৰচিপ অসমতো ইতিমধ্যে বন বিভাগৰ মুখ্য গণনা বিষয়া তথা ঘৰচীয়া হাতী বিশেষজ্ঞ ডক্টৰ গোপাল চেত্ৰীৰ নেতৃত্বত আৰম্ভ হৈছে এই ঘৰচীয়া হাতীৰ গণনা প্ৰক্ৰিয়া ইয়াৰে অংশ হিচাপে ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত খাটাংপানী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ তৰাণী গাঁৱত ডক্টৰ গোপাল চেত্ৰীৰ নেতৃত্বত বন বিভাগৰ দল এটাই সংগ্ৰহ কৰে ঘৰচীয়া হাতীৰ তথ্য ঘৰচীয়া হাতীৰ গণনা চলি আছে এটো ভাৰত চৰকাৰে এটা আঁচনি লৈছে গোটেই ভাৰতবৰ্ষত গণনা কৰা তাৰে ফলস্বৰূপে আমি অসমতো কৰি আছো অসমত আমাৰ প্ৰায় এতিয়া 350 মান হাতী এনেকৈ গণনা হৈ গ'ল এই গণনাত বাহ্যিক আৰু আন্তৰিক দুটা বস্তু ইয়াত চোৱা হয় আন্তৰিকত ইয়াৰ জেনেটিকেল মানে তাৰ বংশানুক্ৰম কেনেকৈ আহিছে ক'ত আছে কেনেকুৱা হিচাপত আৰু বাহ্যিকত তেওঁলোকৰ শৰীৰৰ গঠন দাগ ক'ত কি আছে জোখ মাখ এইবিলাক লোৱা হয় উল্লেখ্য যে অসমত আছে প্ৰায় 900 ঘৰচীয়া হাতী এতিয়ালৈ 350টা হাতীৰ গণনা সম্পূৰ্ণ হৈছে এই গণনাৰ তথ্যসমূহ অনলাইনত উপলব্ধ কৰা হ'ব গণনাৰ পিছত হাতীৰ কাণত মাইক্ৰচিপ লগাই গৰাকীজনক দিয়া হ'ব এখন প্ৰমাণপত্ৰ এই সমগ্ৰ গণনা প্ৰক্ৰিয়াটোক সাধাৰণ হাতীৰ গৰাকীসকলেও শলাগিছে আৰু এটো বহুত ভাল কাম কৰিছে আৰু যিসকল হাতীৰ মালিক আছে তেওঁলোকৰ যিটো মাইক্ৰচিপ এটো ভাৰত চৰকাৰ আৰু অসম চৰকাৰে সম্পূৰ্ণভাৱে ফ্ৰীভাৱে ইয়াত দিয়া হৈছে আৰু যিবিলাক সৰু সৰু হাতী আছিলে তেওঁলোকৰ সম্পূৰ্ণ এটা ৰেজিষ্ট্ৰেচনৰ প্ৰক্ৰিয়া কৰি দিয়া হৈছে আৰু ডাঙৰখিনি অলৰেডি 2003 চনত কৰা হৈছিল আৰু এতিয়া সম্পূৰ্ণ 20 বছৰ পাছত এতিয়া যিমান হাতী আছে গোটেইখিনি কৰি আছে আৰু বহু হাতী এতিয়া আহিবলৈ আমাৰ ইয়াত বাকি আছে বিশেষভাৱে দাঁতিকাষৰীয়া অঞ্চলত গেজিং কৰিবলৈ যোৱা হৈছে তেওঁলোক হয়তো আৰু 2-3 দিনত এনেকৈ আহিব এতিয়া আমি বিভিন্ন ঠাইত এনেকৈ 10-20 কে এনেকৈ আমাৰ ইমপ্লিমেন্ট কৰা হ'ব এই গণনা প্ৰক্ৰিয়াৰ দ্বাৰা হাতীৰ কাণত মাইক্ৰচিপ লগালে কোনো ব্যক্তিয়ে হাতীটোক অবৈধভাৱে বিক্ৰী কৰিব নোৱাৰিব ডুমডুমাৰ পৰা অজয় ঠাকুৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম